নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো আৰু আজিৰ খবৰটো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সমূহ অসমবাসী ৰাইজকে মেডাম মেফিৰ বহুত বেছি শুভেচ্ছা জনালো আপোনালোকৰ তাতে মেডাম মেফি আয়োজিত কৰিছে না নাই কৰা পালন কৰিছে না নাই কৰা কমেন্ট এটা কৰি জনাব আমাৰ ইয়াতেটো প্ৰত্যেক বছৰে কৰে আপোনালোকৰ তাত কৰিছে না নাই কৰা মেডাম মেফি পাতিছে না নাই পতা কমেন্ট এটা কৰি জনাব আমাৰ অসমৰ বিভিন্ন প্ৰান্তত অসমৰ প্ৰত্যেকখন জিলাতে মেডাম মেফিৰ বিৰাটে জুজা চলোৱা আমি দেখিবলৈ পাইছো বাকি যি কি নহওক আজি আপোনালোকৰ কাৰণে কেবাটাও গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছো তো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে যি সকল লোকে নেকি নতুনকৈ ৰেশন কাৰ্ড লাভ কৰিছিল প্ৰায় 42 লাখ লোক বৰ্তমান 42 লাখ মানুহে বৰ্তমান সময়ত অসমত ৰেশন লাভ কৰে তো যোৱা মাহ নহয় এই মাহ বুলি ক'ব পাৰি মানে এই জানুৱাৰী মাহত কি হৈ গ'ল এইবাৰ ৰেশন কাৰ্ড দিয়াটো অকনমান দেৰি হৈ গ'ল নতুন ৰেশন কাৰ্ড বিলাক আৰু তাৰ কাৰণে ৰেশন নিয়াটো অকনমান দেৰি হ'ল 31 তাৰিখ আজি হৈছে লাষ্ট ডেট আপোনালোকে আজিৰ ভিতৰত ৰেশন নি কমপ্লিট কৰিব লাগিব নহলে আপোনালোকৰ কিন্তু অকমান দিগদাৰ আছে মই ইয়াৰ ওপৰত এটা ভিডিও বনাইছো মোৰ আপোন নিউজ চেনেলটোত আপোনালোকে গৈ চাবগে পাৰে তো কথাটো হৈ গ'ল যে কি এতিয়া অহা আজি নেকি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ৰেশন দিয়ে হেতুটো আপোনালোক সকলোৱে জানে এটা যি সকলে নতুনকৈ ৰেশন কাৰ্ড লাভ কৰিছিল তো তেওঁলোকেও 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰেশন ল'ব লাগিব তো এইবাৰৰ পৰা তেওঁলোকে প্ৰত্যেক মাহে পুৰণা যিবিলাকে নেকি যেনেকৈ নেকি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ ৰেশন সংগ্ৰহ কৰে ঠিক তেনেকৈ আপোনালোকেও যিসকলে নতুনকৈ লাভ কৰিছে তেওঁলোকেও 1 তাৰিখৰ পৰা 10 তাৰিখলৈ ৰেশন সংগ্ৰহ কৰিব লাগিব এনে জানুৱাৰী মাহত কি হৈছিল 30 তাৰিখলৈকে সময় দি দিছিল যে 30 তাৰিখৰ ভিতৰত ৰেশন সংগ্ৰহ কৰিব পাৰিব কিন্তু অহা মাহৰ পৰা যেহেতু জানুৱাৰী মাহত ৰেশন কাৰ্ড দি কমপ্লিট কৰিলে গতিকে ফেব্ৰুৱাৰী মাহৰ পৰা 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কমপ্লিট কৰিব লাগিব ৰেশন লৈ নতুনকৈ ৰেশন পোৱা লোকসকলে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা বিৰাটে খাহি উঠা খবৰ ওলাইছে খবৰটো হৈছে এইবাৰ এজন হিন্দী শিক্ষকৰ ওপৰত ওলাইছে এটা খবৰটো ওলাইছে যে এজন হিন্দী টিচাৰে তেখেতৰ এগৰাকী ছাত্ৰীৰ লগত যি কথা বতৰা পাতিছিলে যি আলাপ আলোচনা কৰিছিলে হেয়া বৰ্তমান সময়ত সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু খবৰ ওলাইছে এই অডিও কলটি ভাইৰেল হোৱাৰ পাছতেই সেইজন শিক্ষক বৰ্তমান সময়ত পলাতক অৱস্থাত আছে বুলি জনাইছে এতিয়া ছাত্ৰী গৰাকী কোন পাব্লিকেলি কৰা নাই কিন্তু শিক্ষকজনক পাব্লিকেলি কৰিছে শিক্ষকজনৰ নাম হৈছে প্ৰফুল্ল চন্দ্ৰ দাস আৰু তেখেত বৰ্তমান সময়ত পলাতক অৱস্থাত আছে বুলি জনাইছে গতিকে চাওকচোন বাৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যি নেকি মধুৰ সম্পৰ্ক থাকে সেইটো এতিয়া অশ্লীল সম্পৰ্কলৈ পৰিৱৰ্তন কৰি দিছে কিছুমান শিক্ষকে এনেকুৱা ধৰণৰ শিক্ষকে তো এইবিলাক বাৰু কিয় কৰিব লাগে ভাবকচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰে পৰা মৰিগাঁৱত অৰ্থাৎ 31 তাৰিখৰে পৰা মৰিগাঁৱত অসম সাহিত্য সভাৰ অনুষ্ঠিত কৰা হৈছে 3 তাৰিখলৈকে অসম সাহিত্য সভা আয়োজিত কৰা হৈছে তো এতিয়া কথা হৈ গ'ল যে যিসকল নেকি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এইখিনিতে এটা ভাল খবৰ ওলাইছে ভাল খবৰটো হৈছে আমাৰ অসমৰ যিসকল শিক্ষক নেকি অসম সাহিত্য সভাৰ লগত জড়িত বা অসম সাহিত্য সভাৰ সদস্য তো তেওঁলোকক 3 দিনৰ কাৰণে ছুটি মঞ্জুৰ কৰিছে বুলি জনাইছে 1 তাৰিখ 2 তাৰিখ আৰু 3 তাৰিখ 3 দিনৰ কাৰণে আজি হৈছে 31 তাৰিখ তো আজি মেডাম মেফি পতা হ'ব কিন্তু অসম সাহিত্য সভা 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে গতিকে এই 3 দিন তেওঁলোকক ছুটি মঞ্জুৰ কৰিছে বুলি খবৰ ওলাইছে কিন্তু যিসকল কৰ্মচাৰী নেকি অসম সাহিত্য সভাৰ লগত জড়িত তেওঁলোককহে ছুটি মঞ্জুৰ কৰিছে বাকি যিসকল নেকি অসম সাহিত্য সভাৰ লগত জড়িত নহয় তেওঁলোকক ছুটি দিয়া নাই পিছে তো আপোনালোকো বাৰু অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছে নে আপোনালোকো অসম সাহিত্য সভাৰ সদস্য হয় নে নহয় কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত খুব শীঘ্ৰেই পুনৰবাৰ আৰম্ভ হ'ব মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয়টো পৰ্যায় মিছন বসুন্ধৰা আঁচনি 2.0 তো মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয়টো পৰ্যায়ত এটা ভাল খবৰ ওলাইছে আমাৰ অসমৰ যিসকল নেকি খিলঞ্জীয়া মানুহ আছে তেওঁলোকক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ম্যাদী পট্টা দিব বুলি জনাইছে
মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয়টো পৰ্যায়ত অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 2,29,000 লোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব বুলি জনাইছে 2,29,000 লোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা হ'ব এতিয়া আপোনালোকৰ বাৰু ম্যাদী পট্টা মাটি নে একচনীয়া মাটি নে আপোনালোকে চৰকাৰী মাটিত বৰ্তমান বহি আছে যিবিলাকক নেকি সিলিং কিবা চৰণীয়া মাটি নে কি বুলি কয় তো তেনেকুৱা মাটিত আপোনালোকে বহি আছে সেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি হাজবেণ্ড নাই অৰ্থাৎ ক'বলৈ গ'লে যিসকল লোক নেকি বিধৱা তেওঁলোকৰ কাৰণে এতিয়া বিধৱা আঁচনিৰ যি নেকি পেনশন সেয়া পেনশনৰ আবেদন মুকলি কৰি দিছে বুলি অসম চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰি দিছে এতিয়া আমাৰ অসমৰ যিসকল নেকি বিধৱা মহিলা আছে তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক মাহে মাহে 300 টকাকৈ প্ৰদান কৰা হয় হেয়া বাৰু অৰুণোদয় আঁচনিৰ লগতে আই থিংক প্ৰদান কৰে নেকি বাকি যি কি নহওক 300 টকাকৈ প্ৰদান কৰে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যদি কোনোবা বিধৱা মহিলা আছে তেওঁলোককো আপোনালোকে এইটো অকমান সহায় কৰক 300 টকা তেনে নগণ্য যি কি নহওক চৰকাৰৰ পৰা যেহেতু ফ্ৰী কৈ দিয়ে গতিকে হেইটোনো এনে যাব লাগে কিয় হেইটো তেখেতলোকক আপোনালোকে এপ্লাই কৰি দিয়ক আপোনালোকে এপ্লাই কৰিবৰ কাৰণে পঞ্চায়ত বা আপোনালোকে ব্লকৰ অফিচাৰৰ সৈতে কথা পাতি তাৰ পৰা আপোনালোকে এপ্লিকেশন ফৰ্ম আনিব লাগিব এপ্লিকেশন ফৰ্মখন আনি পুনৰ আপোনালোকে পঞ্চায়ত বা ব্লকতে জমা কৰিব লাগিব আপোনালোকক আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু তাৰ লগে লগে আপোনাৰ হাজবেণ্ড বা স্বামী যিগৰাকী বিধৱা মহিলা থাকিব তেখেতৰ হাজবেণ্ড বা স্বামী যিয়ে নহওক আৰু তেখেতৰ মৃত্যুৰ যি নেকি প্ৰমাণপত্ৰ থাকে হেয়া কিন্তু লাগিব মানে ডেথ সাৰ্টিফিকেট লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব আৰু যদি সকলোবিলাক ডকুমেন্ট পাতি ঠিকে থাকে তেন্তে চৰকাৰৰ ফালৰ পৰা 300 টকাকৈ প্ৰত্যেক মাহে পেনশন আগবঢ়াব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ 35,000 নিবনুৱাৰ কাৰণে এটা ভাল খবৰ মই লাখ লাখ নিবনুৱাৰ কাৰণে বুলি ভাল খবৰ বুলি এই কাৰণে কোৱা নাই কাৰণ আমাৰ অসমত পুনৰ 35,000 চাকৰি ওলাব বুলি জনাইছে গতিকে 35,000 কাৰণে ভাল খবৰ পাই গোটেই লাখ লাখ মানুহৰ কাৰণেটো ভাল খবৰ নহয় গোটেই খোপাইটো চাকৰি নাপায় 35,000 চাকৰি পাব গতিকে বন্ধু বান্ধৱীসকল ভাল খবৰটো দিয়াৰ আগত লাইক এটা কৰক চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব তো গম পালে আপোনালোকে 35,000 টা চাকৰি অৰ্থাৎ 35,000 টা পদ খুব শীঘ্ৰেই আপোনালোকৰ কাৰণে মুকলি হ'ব আই থিংক 24 আৰু 25 যি নেকি বাজেট সেই বাজেট ঘোষণা কৰাৰ পাছতে আপোনালোকৰ কাৰণে সেই পদসমূহ মুকলি কৰিব এতিয়া কথাটো হৈ গ'ল যে আপোনালোকে যদিহে এক্সচেঞ্জ অফিসত নাম ভৰোৱা নাই তেন্তে শীঘ্ৰেই ভৰাই লওক বা আপোনালোকে যদি এক্সচেঞ্জ অফিসত নাম ভৰাই ৰাখিছিলে তেন্তে আপোনালোকে এতিয়া পুনৰবাৰ আপোনালোকৰ এক্সচেঞ্জৰ নাম্বাৰটো আপডেট কৰিব লাগিব আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে পুনৰবাৰ সংযোগ কৰিব লাগিব বুলি জনাইছে আপোনালোকৰ এক্সচেঞ্জৰ নাম্বাৰটি এটা কিয় কৰিবলৈ কৈছে হেইটোহে নাজানো কাৰণ এবাৰ এক্সচেঞ্জত নাম ভৰাবৰ কাৰণে 10 টকাৰ প্ৰয়োজন হয় এটা চৰকাৰৰ ওচৰত পইচাৰ অভাৱ হৈছে নে অন্য কিবা কাৰণে কৰিবলৈ দিছে হেইটো নাজানো বাকি আপোনালোকে চাকৰি যদি কৰিবলৈ মন আছে এক্সচেঞ্জ অফিসৰ নাম্বাৰটিৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক কৰক আৰু আপোনালোকৰ এডুকেশন কোৱালিফিকেশন আপডেট কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এই কেইদিন এটা খুবেই চৰ্চিত হৈ থকা এটা বিশেষ খবৰৰ ওপৰত ইয়াৰ পাছৰটো খবৰ ওলাইছে এটা বিশেষ টপিকৰ ওপৰত ইয়াৰ পাছৰটো খবৰ ওলাইছে মানক বৰগোহাঁই নামৰ এই যুৱকজনৰ ওপৰত এই যুৱকজনক আলফা স্বাধীনে আটক কৰে আৰু এই যুৱকজনে কৈছে যে মই অসম আৰক্ষীৰ এজন এসআই বিষয়া আছিলো মোক অসম আৰক্ষীয়ে চোৰাংচোৰাগিৰি কৰিবৰ কাৰণে আলফাত যোগদান কৰিবলৈ কৈছিল এতিয়া কথাটো হৈ গ'ল যে যেতিয়াই নেকি এই ভিডিওটো প্ৰচাৰ কৰা হ'ল যদি আলফা স্বাধীনে এটা ভিডিও ৰেকৰ্ড কৰি ভিডিওটো পাবলিশ কৰিলে তেতিয়া অসম পুলিচে কৈছে যে সেই যুৱকজনে যিবোৰ কথা কৈছে সেয়া সম্পূৰ্ণ মিছা অসম আৰক্ষীৰ সৈতে তেখেতৰ কোনো ধৰণৰ সম্পৰ্ক নাই অসম পুলিচে জনোৱা অনুসৰি তেখেত বলে সেই মানক বৰগোহাঁই নামৰ যুৱকজনে বৰ্তমান সময়ত কৰিমগঞ্জত PSI হিচাপেহে কৰ্মৰত বুলি জনাইছে কৰিমগঞ্জত এতিয়া কোনজন সঁচা কোনজন মিছা নাজানো বাৰু কিন্তু তাৰ লগে লগে যিজন যুৱকে নেকি যুৱকক নেকি আটক কৰা হৈছে আলফা স্বাধীন অৰ্থাৎ গ্ৰেফতাৰ কৰিছে বুলি ক'ব পাৰি সেই যুৱকজনে এজন ব্যক্তিৰ নাম বৰকৈ মুখত লৈ আছিল আৰু সেই ব্যক্তিজনৰ নাম আছিল মানক চলিহাৰ কথা খুবেই তেখেতে লৈ আছিল মানক চলিহাই সকলোবিলাক জানে এনেকুৱা ধৰণৰ কৈ আছিল
তো মানক চলিহাৰ প্ৰথমবাৰৰ বাবে তেখেতৰ সাক্ষাৎকাৰ লোৱা হয় টাইম 8ত আৰু টাইম 8ত মানক চলিহাই জনাইছে যে মই প্ৰথমবাৰৰ কাৰণে বোলে সেই যিজন মানক বৰগোহাঁই নামৰ যুৱকজন সেইজনক প্ৰথমবাৰৰ কাৰণে দেখিছোঁ তেখেতৰ নাম মই প্ৰথমবাৰৰ কাৰণে শুনিছোঁ তেখেতৰ পৰা কোনো ধৰণৰ অসম পুলিচ বা কোনো ধৰণৰ আলফাৰ লগত সম্পৰ্ক নাই তাৰ লগে লগে সেই যুৱকজনৰ লগতো কোনো ধৰণৰ সম্পৰ্ক নাই সেই যুৱকজনক তেখেতে আজিৰ পৰ্যন্ত একবাৰো লগ পোৱা নাই বুলি জনাইছে এটা কোন সঁচা কোন মিছা নাজানো কিন্তু যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ যিটো ভিডিঅ'ত মানক বৰগোহাঁই নামৰ যিজন যুৱকক নেকি বৰ্তমান সময়ত আলফা স্বাধীনে এৰেষ্ট কৰিছে বা গ্ৰেফতাৰ কৰিছে সেই যুৱকজনে কান্দি কান্দি ভিডিঅ' দিছে মানে তেখেতৰ ভিডিঅ'টো চাই মনত দুখ লাগি গৈছে এটা কোন সঁচা কোন মিছা নাজানো বাকি মোৰ মতে অসম চৰকাৰে এতিয়া সেই যুৱকজনক কেনেকৈ আলফা স্বাধীনৰ হাতৰ পৰা হুকলমে উলিয়াই আনিব পাৰি সেইটোহে মোৰ মতে ব্যৱস্থা কৰিব লাগে বাকি ভুল শুদ্ধ এইবিলাক পাছত বিচাৰ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় দলসমূহত বিভিন্ন ধৰণৰ অদলি বদলি হৈছে কোনোবা আকৌ বিজেপিৰ পৰা কংগ্ৰেছলৈ গৈছে কোনোবা আকৌ কংগ্ৰেছৰ শীৰ্ষ নেতা বিজেপিলৈ গৈছে এতিয়া প্ৰায় সংখ্যক কংগ্ৰেছৰ শীৰ্ষ নেতা বিজেপিলৈ যোৱা দেখা পোৱা গৈছে অকল কংগ্ৰেছৰে নহয় বিভিন্ন দল সংগঠনৰ নেতাসকলক এতিয়া বিজেপিলৈ যোৱা দেখা গৈছে বিজেপিত যোগদান কৰা হৈছে গতিকে সেই সময়তে লুৰিণজ্যোতি গগৈ সোধা হ'ল যে আপোনাৰো তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি আপুনিও বিজেপিত যোগদান কৰিব নেকি বা আপুনিও কংগ্ৰেছত যোগদান কৰিব নেকি কিয়নো আপোনাৰ বৰ্তমান যি নেকি আঞ্চলিক ৰাজনৈতিক দলৰ গঠন হৈছে তো আঞ্চলিক ৰাজনৈতিক দলৰ যিসকল নেকি কৰ্মকৰ্তা হেয়া বৰ এটা ষ্ট্ৰং নহয় তেওঁলোকে প্ৰথমবাৰ কোনো ধৰণৰ সিট দখল কৰিব নোৱাৰিলে গতিকে তেওঁলোকৰ পৰিকল্পনা কি তেতিয়া তেখেতে কৈছে যে তেখেতে ভৱিষ্যতে বা বৰ্তমান সময়ত কোনো পৰিকল্পনাই নাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দললৈ যোৱাৰ আৰু তেখেতে নাযাওঁ বুলি জনাইছে এয়াহে আসল নেতা জাতীয় নেতা নে কি কয় আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে খবৰ জাৰি কৰা হৈছে সেবাৰ তৰফৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থীসকলে বোলে OMR সিটত পৰীক্ষা দিব পাৰিব বুলি জনাইছে OMR সিট হি এক প্ৰকাৰে এনেকুৱা ধৰণৰ ধৰি লওক প্ৰশ্নৰ যে ABCD কোনটো শুদ্ধ হেতু বাছিব লাগে টিক মাৰ্ক দিয়া টাইপৰ প্ৰশ্ন আৰু ধৰি লওক প্ৰশ্ন থাকিব প্ৰায় 50টা মান তাৰে ভিতৰত আপোনালোকে টিক মাৰ্ক দিব লাগিব যে কোনটো শুদ্ধ কোনটো ভুল তো 50 নম্বৰ হয়তো আই থিংক OMR কোৱেশ্চন থাকিব আৰু 50 নম্বৰ হয়তো সাগে বাকি অন্য লিখিত কোৱেশ্চন থাকিব পাৰে এটা দেখা যাওক যে কি হয় কি নহয় অনাগত সময়ত মই আপোনালোকক জনাই যাম বাকি আপোনালোকে বাৰু পঢ়ি আছে নেকি এবাৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব নেকি কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা খবৰ ওলাইছে পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খানক 10 বছৰৰ কাৰাদণ্ড দিয়ে তেখেতক কাৰাদণ্ড দিয়াৰ কাৰণ হৈছে তেখেতে বোলে পাকিস্তানৰ গোপন তথ্য ফাদিল কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া তেখেতক 10 বছৰৰ কাৰাদণ্ড দিয়ে এটা কথাটো এই খবৰটো মই ইয়াতে এই কাৰণে ইনক্লুড কৰিছো যে মানুহৰ যেতিয়া নেকি ক্ষমতা থাকে সেই ক্ষমতাৰ ৰাগিত পৰি বলিয়ামি বা পাগলামি কাম কৰিব নালাগে মই এটো আমাৰ নিজৰ কথা কৈছো আমাৰ ধৰি লওক ধন সম্পত্তি টকা পইচা আছে আমি ধন সম্পত্তি টকাত একদম লাগি কোনো ধৰণৰ মানুহ গৰু চিনি জানি নেপাও যি মন যায় তাকে কৰো তো এনেকুৱা ধৰণৰ কৰিব নালাগে যেতিয়া ক্ষমতা যায় ক্ষমতাটো যেতিয়া যাব তেতিয়া সকলো শূন্য আৰু সকলোৰে অৱস্থা এনেকৈ হ'ব গতিকে অকণমান ভালদৰে মানুহক ব্যৱহাৰ কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভূপেন বৰাৰ ওপৰত ভূপেন বৰালৈ এতিয়া আৰক্ষীৰ সমন জাৰি কৰা হৈছে আজি অৰ্থাৎ বুধবাৰৰ দিনাখন ভূপেন বৰাই হাজিৰ হ'ব লাগিব আৰক্ষীৰ ওচৰত তো বন্ধু বান্ধৱীসকল জুৰহাট আৰক্ষীৰ ওচৰত তেখেত হাজিৰ হ'ব লাগিব মানে হিদিনাখন যেতিয়া নেকি ন্যায় যাত্ৰা হৈছিল আমাৰ অসমত তো সেই ন্যায় যাত্ৰাৰ সময়ত অকণমান খেলিমেলি হৈছিল যাৰ কাৰণে নেকি অসম আৰক্ষীয়ে কি কৰিলে ভূপেন বৰা আৰু তাৰ লগে লগে ৰাহুল গান্ধীৰ ওপৰত এজাহাৰ দাখিল কৰিছিল এতিয়া হয়তো তাৰ ভিত্তিতে ভূপেন বৰাক সমন জাৰি কৰিছে তেখেতক জুৰহাটত হাজিৰ হ'বলৈ দিছে এতিয়া ভূপেন বৰাই কৈছে যে মোক এৰেষ্ট কৰিলেও কৰক মই কিন্তু কেতিয়াও বেল নলওঁ বুলি জনাইছে
কি হয় এতিয়া দেখা যাওক আজি খবৰ ওলাব মই আপোনালোকক কালিলৈ জনাম বাৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াক আদালতত হাজিৰ হ'বলৈ দিয়া হৈছিল আৰু তেখেতে যোৱাকালি আদালতত হাজিৰ হ'ল তেখেতক আদালতত কিয় হাজিৰ হ'বলৈ দিছিলে মই ইয়াৰ ওপৰত আপোনালোকক খবৰত জনাইছিলোঁ তেখেতৰ ওচৰলৈ অসম আৰক্ষী গৈছিলে আৰু এখন দৰখাস্তত তেখেতক সহি কৰাবলৈ গৈছিলে আৰু সেই দৰখাস্তখনত লিখা আছিলে যে তেওঁ ভৱিষ্যতে কেতিয়াও কোনো ধৰণৰ আন্দোলন নকৰে কিন্তু তেখেতে সেই দৰখাস্তখনত সহি নকৰিলে আৰু তেখেতে কৈছে যে মই দৰকাৰ হলে প্ৰাণ ত্যাগ কৰি দিম কেতিয়াও কিন্তু আন্দোলন নকৰো বুলি কতো লিখি নিদু আৰু তেখেতক কি কৰা হ'ল তাৰ কাৰণে আদালতত হাজিৰ হ'বলৈ দিয়া হ'ল আৰু যোৱাকালি তেখেতে আদালতত হাজিৰ হ'ল আদালতত হাজিৰ হোৱাৰ পাছত বাহিৰলৈ ওলাই আহি তেখেতে কৈছে যে তেখেতক কি বিষয়ক লৈ সহি কৰিবলৈ দিছিলে তো সেইকেইটা বিষয় হৈ গ'ল মানে তেখেতে কি হৈছিলে কেন্দ্ৰৰ সন্মুখত কিবা আন্দোলন প্ৰতিবাদ কৰিবগে বুলি কৈছিলে অমিত শাহ ডাঙৰীয়াৰ সন্মুখত আই থিংক কাক লৈ না অন্যান্য কিবা কাৰণত নাজানো বাৰু তেখেতে প্ৰতিবাদ কৰাৰ কথা আছিলে তো সেইটো আই থিংক কেনেবাকৈ গম পালে যাৰ কাৰণে নেকি তেখেতক কৈছে যে তুমি অনাগত 1 বছৰৰ কাৰণে কোনো ধৰণৰ আন্দোলন নকৰো বুলি লিখি দিয়া তুমি অনাগত 1 বছৰ দিন কোনো ধৰণৰ সভা সমিতি মেলে মিটিঙে উপস্থিত নাথাকো বুলি তুমি আমাক লিখিত দিব লাগিব বুলি জনাইছে তেতিয়া তেখেতে কৈছে যে আমি সৰকাৰৰ বিৰুদ্ধে কোৱাটো বা কাৰোবাৰ বিৰুদ্ধে কোৱাটো কিবা এটা বেয়া দেখিলে তাৰ বিৰুদ্ধে কোৱাটো হেতু হৈছে আমাৰ অধিকাৰ গতিকে আমাৰ অধিকাৰ কোনেও আমাৰ পৰা কাঢ়ি নিব নোৱাৰে গতিকে মই সহি নকৰো তো হেই বুলি তেখেতে তেখেতৰ নিজৰ স্থিতিত অটল থাকিলে বুলি জনাইছে চাওকচোন বাৰু মানুহৰ এতিয়া বাক স্বাধীনতাও কাঢ়ি নিব বিচাৰিছে এয়া কেনেকুৱা বাৰু সৰকাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক জনাইছোৱে যে আমাৰ অসমলৈ যেতিয়া নেকি ৰাহুল গান্ধী আহিছিলে ৰাহুল গান্ধীয়ে যেতিয়া নেকি ন্যায় যাত্ৰা কৰিছিলে তো তেখেতৰ ওপৰত অসম আৰক্ষীয়ে এজাহাৰ দাখিল কৰে এতিয়া খবৰ ওলাইছে যে তেখেতৰ ওপৰত যে নেকি এজাহাৰ দাখিল কৰা হৈছিলে সেই এজাহাৰ এতিয়া CID লৈ হস্তান্তৰ কৰিছে বুলি জনাইছে খানাপাৰাত যে নেকি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ বিৰুদ্ধে তেখেতৰ ওপৰত গোচৰ ৰুজু হৈছিলে বুলি জনাইছে আৰু সেই কাৰণে এতিয়া সেই কেছটি CIDৰ হাতলৈ হস্তান্তৰ কৰিছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে 500 টকা নোট যদি কাৰোবাক খুচুৰা দিয়ে বা আপোনালোকে যদি দোকানৰ পৰা 500 টকীয়া পইচা কেতিয়াবা লয় তেন্তে আপোনালোকে এতিয়া অকনমান সাৱধান হওক পৰাপক্ষত আপোনালোকে অচিনাকি কোনো ব্যক্তিকে 500 টকা খুচুৰা নিদিবই খবৰ লাইছে যে আমাৰ অসমত বৰ্তমান সময়ত বিভিন্ন স্থানে 500 টকীয়া সৰবৰাহকাৰীয়ে 500 টকা পইচা লৈ মানুহৰ পৰা খুচুৰা বিচাৰি ফুৰিছে কোনোবাই হয়তো 100 টকাৰ বস্তু বজাৰ কৰি 500 টকা এখন দি 400 টকা অৰিজিনেল পইচা লৈছে এনেকুৱা ধৰণৰ কাম কাজ বিলাক কৰিছে আজিৰ পৰা কিছুদিন আগত 4G নামেৰে এখন ওয়েব সিৰিজ ৰিলিজ হৈছিলে যিখনত শাহিদ কাপুৰ আছিল তো সেই ফিল্মখনত তেনেকুৱা ধৰণৰে কৰে তেওঁলোকে ফেক নোট বা জাল নোট বনায় আৰু সেই জাল নোটেৰে গৈ বজাৰ কৰে কাৰোবাৰ পৰা খুচুৰা লয় তেনেকুৱা ধৰণৰ কৰে তো সেই কেইজনে সাগে সেই ফিল্মখন বেছি কৈ চালে আৰু সেই ক্যাৰেক্টাৰটোত যাতে সোমাই গল আৰু এতিয়া ঠিক তেনে ধৰণৰে কাম কৰিছে আমাৰ অসমত গতিকে সাৱধান আপোনালোকেও কাৰোবাক খুচুৰা দিয়াৰ আগত পইচাটো 100 বাৰ ভালকৈ জাৰি জুকাৰি চাব বা কাৰোবাৰ পৰা 500 টকা লোৱাৰ আগত ভালদৰে চাব নহলে কিন্তু বিপদত পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে যে 3 আৰু 4 ফেব্ৰুৱাৰীত বোলে অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ লোকসভা নিৰ্বাচন আহি আছে তাৰ প্ৰাকখনত হয়তো সাগে নিৰ্বাচনী প্ৰচাৰো হ'ব পাৰে নাজানো বাৰু নিৰ্বাচনী প্ৰচাৰত সাগে এতিয়াই নামিবলৈ খোৱা নাই কিছু দিন আছে বাৰু লোকসভা নিৰ্বাচনলৈ খুব সম্ভৱ ফেব্ৰুৱাৰী মাহৰ পাছৰ অলপ মানে প্ৰথম সপ্তাহৰ পাছৰ পৰা সাগে আৰু নিৰ্বাচনৰ প্ৰচাৰ চলাব এতিয়া গম পোৱা নাই কিহৰ কাৰণে আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আৰু মোৰ মতে তেখেত প্ৰধানমন্ত্ৰী হৈ থকাৰ অৱস্থাতটো সাগে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নোৱাৰিব কাৰণ এইটোটা চৰকাৰৰ ৰুল আছে বা প্ৰটোকল আছে সেই প্ৰটোকল ভংগ কৰি আৰু তেখেতেটো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাহে এটা কিহৰ কাৰণে আহে নাজানো বাৰু বাকি যি কি নহওক আপোনালোকে নিশ্চয় গম পাবই যে কিয় আহিব কিয় নাহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ ছত্তীশগড়ৰ পৰা খবৰ ওলাইছে যে ছত্তীশগড়ৰ সেনা বাহিনীৰ ওপৰত বোলে মাওবাদীৰ ভয়ংকৰ আক্ৰমণ মাওবাদীৰ গুলিচালনাত 3 গৰাকী সেনা জোৱান নিহিত গুৰুতৰভাৱে আহত হৈছে 14 গৰাকী সেনা জোৱান
ছত্তীশগড়ত হৈছে এই ঘটনা আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰটো খবৰ ওলাইছে ক্ৰিকেটাৰ ভাৰতৰ বৰ্তমান সময়ৰ ক্ৰিকেটৰ ফিনিচাৰ বুলি ক'ব লাগিব বেষ্ট ফিনিচাৰ ৰিংকু সিঙৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ যিজন যুৱকে আইপিএলৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত আমাৰ ইণ্ডিয়া টিমত স্থান লাভ কৰিছে একদম দুৰ্দান্ত প্ৰদৰ্শন তেখেতৰ সাংঘাতিক খেল তো খবৰটো হৈছে এইটোৱে যে ৰিংকু সিং যেতিয়া নেকি ক্ৰিকেটাৰ হোৱা নাছিলে বা ইণ্ডিয়া টিমত যেতিয়া নেকি খেলা নাছিলে বা আইপিএল যেতিয়া নেকি খেলা নাছিলে ৰিংকু সিং হিচাপে ৰিংকু সিং হিচাপে যেতিয়ালৈকে নেকি পৰিচিত হোৱা নাছিলে তেতিয়াৰ আগৰ চোৱাত তেওঁৰ ঘৰৰ অৱস্থা বৰ ভাল নাছিলে তেওঁলোকৰ দেউতাকে ঘৰে ঘৰে অৰ্থাৎ এলপিজি গেছৰ হোম ডেলিভাৰী কৰিছিল এলপিজি গেছৰ হোম ডেলিভাৰী কৰিছিল কিন্তু বৰ্তমান তেওঁলোকৰ অৱস্থা বহুত ভাল ৰিংকু সিঙৰ বৰ্তমান উপাৰ্জন কোটিৰ ঘৰত নহয় জানো আইপিএল খেলাৰ পাছত তেখেতৰ উপাৰ্জন কোটিৰ ঘৰত বিভিন্ন ধৰণৰ এড প্ৰমোচন আছে আইপিএলৰ পৰা প্ৰায় বহুত টকা তাৰ লগে লগে ইণ্ডিয়া টিমত সিলেক্ট হৈছে তাৰ পৰা পায় বহুত টকা কিন্তু যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে যেটো ভিডিঅ'ত দেখা পাইছো যে ৰিংকু সিঙৰ পিতৃয়ে বৰ্তমানেও বোলে এলপিজি গেছৰ হোম ডেলিভাৰী কৰি ফুলে বুলি খবৰ ওলাইছে এয়া হৈছে প্ৰকৃত মানুহ তেওঁলোকৰ যি নেকি পূৰ্বৰ স্থিতি হেয়া কেতিয়াও পাহৰি যোৱা নাই অহংকাৰত কেতিয়াও ডুব যোৱা নাই তেওঁলোক মাটিৰ মানুহ মাটিৰ লগতে আছে আৰু এনেকুৱা মানুহেহে প্ৰকৃততে সাকসেসফুল হয় বা মানুহক হট পথ দেখুৱাব পাৰে আৰু আমাৰ অসমৰ আকৌ কিছুমান ইউটিউবাৰ আছে সালা দুই এটা মানুহে চিনি পালেই বুলি দুই এটকা পইচা হাতত আহিলেই বুলি বাপেকে কাকো চিনি নাপায় কাকো গণ্যই নকৰে একদম সুপাৰষ্টাৰৰ নিচিনা ব্যৱহাৰ কৰে এয়া চাওক ইণ্ডিয়া টিমক ৰিপ্ৰেজেন্ট কৰাৰ মানুহৰ স্বভাৱ আৰু আনফালে চাওক আপোনালোকে তেওঁলোকৰ ঘৰৰ খোৱা বোৱা দেখুৱা মানুহৰ স্বভাৱ পাৰ্থক্য চাওক কেনেকুৱা ধৰণৰ আকাশ পাতাল তো বন্ধু বান্ধৱী ভাল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰসমূহ চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম